গণতান্ত্ৰিক যি অধিকাৰ আমাৰ সেইটো সাব্যস্ত কৰা হ'ল আৰু লগতে অসমৰ উন্নয়ন কলিয়াবৰৰ ৰাইজৰ সকলো জাতি ধৰ্ম ভাষাৰ সকলো লোকৰ সমবিকাশ সম উন্নয়নৰ স্বাৰ্থত আমি ভোটদান প্ৰদান কৰিছোঁ। নতুন প্ৰজন্মই ইতিমধ্যে গম পাইছে যে আজিৰ তাৰিখত আমাৰ অসমৰ উন্নয়ন কলিয়াবৰৰ উন্নয়ন কাৰ জৰিয়তে হৈ আছে তেখেতসকলে সেই উন্নয়নৰ স্বাৰ্থত সকলোৱে ভোট প্ৰদান কৰিব বুলি আশা কৰিলোঁ। বহুত অসমৰ বিভিন্ন ঠাইত বিক্ষিপ্ত ঘটনা হৈছে দেখা পাইছে চাগে। হয় নিৰ্বাচনক লৈ এনেকুৱা হিংসাত্মক কাৰ্য য'ত মানুহে আক্ৰমণ কৰা ধৰণৰ তেনেকুৱা কাৰ্য কি ক'ব আপুনি? অসমৰ কথা মই নাজানো, কিন্তু কলিয়াবৰৰ কথাটো হৈছে কলিয়াবৰ শান্তিপূৰ্ণ ঠাই। আমি সকলো জাতি জনগোষ্ঠী সকলো লৈ পেলাই আমি ইয়াতে এটা বসবাস কৰি আহিছোঁ বা আমাৰ চিন্তা চৰ্চাটো হৈছে অকল ৰাজনৈতিকেই নহয় সামাজিকো লগতে ৰাজনৈতিক ক্ষেত্ৰখনত যাতে এটা শান্তিপূৰ্ণ হয় আৰু কলিয়াবৰ যাতে সকলোৰে উন্নয়ন হয় সকলো ৰাইজে সমিল মিলৰ যাতে বাস কৰিব পাৰে ঠিক তেনেধৰণে আমি ৰাজনীতি কৰি আহিছোঁ ইমান দিনে আৰু সেই স্বাৰ্থতে কলিয়াবৰবাসী আগুৱাই গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।